নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 আগষ্ট। আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাবলৈ আজি কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব আপুনি। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে দালি আৰু চেনি আপুনি লাভ কৰিব। যদি আপুনি চাউল পোৱা নাই তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। লগতে লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ। মহিলা গোটৰ একাউণ্টত 25,000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব সেইসকলৰ একাউণ্টত। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজি বেংক একাউণ্টৰ সৈতে কৰক আপুনি আধাৰ লিংক। আধাৰ লিংক নাথাকিলে হিতাধিকাৰী তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। বহুতো হিতাধিকাৰী এতিয়ালৈকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, যাৰ বাবে একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। 1 আগষ্টৰ ভিতৰত আধাৰ লিংক কৰিবলৈ আহ্বান জনাইছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে 1 আগষ্টৰ পূৰ্বে আধাৰ লিংক কৰিছিল সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি 1,100 টকা আৰু 2,500 টকা সোমাই গৈছে, আৰু যিসকলে কৰা নাই সেইসকল হিতাধিকাৰীৰ একাউণ্টত এতিয়ালৈকে টকা সোমোৱা নাই। যদি আপুনি কৰিছে, কৰাৰ পিছতো টকা পোৱা নাই, তেন্তে আপুনি কি কৰিব? নগৰ প্ৰতিখন উন্নয়ন খণ্ড আৰু পৌৰসভা এলেকাত অনুষ্ঠিত হ'ব বিশেষ শিবিৰ, আৰু এই শিবিৰতে কৰিব পাৰিব আধাৰ লিংক। আধাৰ লিংকৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ কি আপুনি লৈ যাব লাগিব? যদি আপুনি আধাৰ লিংক কৰা নাই, আজি আপুনি বেংকত যাওক, বেংকত গৈ আধাৰ কাৰ্ড লিংক কৰক। লিংক কৰাৰ পিছত কেতিয়া আপোনাৰ একাউণ্টত টকা সোমাব? যদি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত টকা পোৱা নাই, তেন্তে আপুনি কি কৰিব অলপ পিছত জনাই আছোঁ। নম্বৰ 1 আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। নম্বৰ 2 বেংক পাছবুক। নম্বৰ 3 মোবাইল নম্বৰ। নম্বৰ 4 অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ জমা দিব লাগিব। আধাৰ লিংক নথকা হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা। পঞ্চায়ত আৰু ব্লকত তালিকাত আপুনি চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছেনে। যদি আছে, আপুনি ডিবিটি লিংকৰ লগতে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব লাগিব। যদি লিংক থকা সত্ত্বেও আপোনাৰ একাউণ্টত টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি এবাৰ তালিকাত চাই ল'ব তালিকাত আপোনাৰ নাম আছে নেকি। যদি আছে, অহা মাহতে 2টা কিস্তি আপোনালোকৰ একাউণ্টত লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিব। ৱেবছাইটৰ জৰিয়তে চাব পাৰিব আপোনাৰ নাম। নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। যিসকলে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকলে হিতাধিকাৰীৰ একাউণ্টত অহা মাহতে 2টা কিস্তি একেলগে সোমাই দিব চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব, আৰু কাইলৈৰ পৰা আৰম্ভ হৈছে আপুনি বৃক্ষৰোপণ কৰিলে নে? নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ্থীসকলক শিক্ষাৰ্থীৰ ইয়াৰ সৈতে সংযুক্ত কৰা হ'ব। আগষ্টৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চলিব এই বিশেষ অভিযান। আপুনি অংশগ্ৰহণ কৰক, আৰু কৰিলে আপোনাৰ বেংক একাউণ্টত 1,500 টকা লাভ কৰিব। 21জনকৈ শিক্ষাৰ্থীয়ে 10 জোপাকৈ গছপুলি ৰোপণ কৰিব। নৱম শ্ৰেণীৰ পৰা ইয়াৰ উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ইয়াৰ সৈতে সংযুক্ত হ'ব। যিসকলে এই গছপুলি ৰোপণ অভিযানত সংযুক্ত হ'ব তেওঁলোকক বৃক্ষ বন্ধু হিচাপে প্ৰমাণপত্ৰ দিয়া হ'ব। কিছুদিন পিছত ইয়াৰ বাবে আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া। গছপুলিসমূহ জীয়াই থাকিলে আপোনাৰ বেংক একাউণ্টত 1,500 টকা সোমাব। ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি বৃক্ষ। অমৃত বৃক্ষ অভিযানৰ জৰিয়তে ৰোপণ কৰা হ'ব এই বৃক্ষ। 10 লাখ শিক্ষাৰ্থীৰ জৰিয়তে ৰোপণ কৰা হ'ব এই গছপুলিসমূহ। আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PMAY চৰকাৰী কৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিব প্ৰায় অবিশ্বাস্য 16,810টা নতুন পকীগৃহই। হয়, এটা ভাল খবৰ আহি পৰিছে। 16,810টা পকীগৃহই লাভ কৰিলে, আৰু দ্ৰুতগতিত চলিব খননৰ কাম কাজ। 100 দিনৰ ভিতৰতে চৰকাৰে সম্পূৰ্ণ কৰিব লাগিব। পকীঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মোকলাই দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি।
আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা যিসকলে হিতাধিকাৰী জিঅ' টেগিং কৰিছিল সেইসকলে হিতাধিকাৰীৰ বাবে ভাল খবৰ চৰকাৰৰ হাতত এখন নতুন তালিকা প্ৰস্তুত হৈ আছে অকল জিঅ' টেগ কৰা সকলৰ একাউণ্টত এতিয়া চৰকাৰৰ টকা সোমাই পৰিব ৭,৩৪০টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰীৰ পকীকৰ পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ যাব ঘৰ নিৰ্মাণ আঁচনিৰ ধনৰাশি চৰকাৰী ঘৰ তালিকাত চাই লওক আপোনাৰ নাম আছেনে যদি আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাজু হওক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকল আজিৰ পৰা পাব 1 কেজিকৈ মচুৰ দাইল আৰু চেনি আপোনাৰ ৰেচন কাৰ্ড আছে নেকি 10 তাৰিখৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মচুৰ দাইল আৰু চেনি বিতৰণ কৰি আছে সুলভ মূল্যৰ দোকানত 100 টকাতে লাভ কৰিব দালি আৰু চেনি প্ৰতি কেজি দালিৰ দাম হ'ব 70 টকা প্ৰতি কেজি চেনিৰ দাম হ'ব 30 টকা সুলভ মূল্যৰ দোকানত পৃথকে দিব লাগিব ফিংগাৰ প্ৰিণ্ট নিৰ্ধাৰিত মূল্যতকৈ 1 টকা বেছিকৈ ল'ব নোৱাৰিব দোকানীয়ে অনিয়ম কৰিলে দিয়ক আপুনি অভিযোগ SMS-ৰ জৰিয়তে আপোনালোকেও দিব পাৰিব অভিযোগ এতিয়া আপুনি ছেভ কৰি ৰাখক হেল্পলাইন নম্বৰ 1800345369 নম্বৰ লগতে আন এটা নম্বৰ মুকলি কৰা হৈছে অনলাইন 67 এই নম্বৰতে ফোন কৰি দিব পাৰিব অভিযোগ ফোন নালাগিলে মেছেজৰ জৰিয়তে আপুনি অভিযোগ দিব পাৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যিকোনো মুহূৰ্তত সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতিৰ নীট কেলেংকাৰীৰ পিছত এইবাৰ লোকসেৱা আয়োগৰ কেলেংকাৰীক লৈ ভয়ংকৰ প্ৰতিবাদ বিধানসভা অভিমুখে হাজাৰ হাজাৰ জেনজিটৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ ৰাকেশ পাল কাণ্ডৰ দৰে ঝাৰখণ্ডত কেলেংকাৰী ঝাৰখণ্ড লোকসেৱা আয়োগ SSCৰ পৰীক্ষাত ভয়াৱহ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে দিল্লীৰ যন্তৰ মন্ত্ৰৰ দৰে এতিয়া ঝাৰখণ্ড কঁপিছে প্ৰতিবাদৰ মাজতে গ্ৰেপ্তাৰ এল খাংগিয়াতে মুখ্যমন্ত্ৰী হিমন্ত সোৰেনৰ বাসগৃহত ঘেৰাও হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ লাঠিচাৰ্জ ঝাৰখণ্ডৰ আৰক্ষীৰ কুন্দয় গেছ নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে 9 দিন ধৰি অমৰণ অনশন ছাত্ৰ নেতাও এনেকুৱাকৈ ভয়ংকৰভাৱে সাব্যস্ত কৰিছে প্ৰতিবাদ কেৱল এয়াই নহয় 9 দিন ধৰি আমৰণ অনশন ছাত্ৰ নেতা দেৱেন্দ্ৰ নাথ মাহাতৰ আৰু যিকোনো মুহূৰ্তত সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতিৰ নীট কেলেংকাৰীৰ পিছত এইবাৰ লোকসেৱা আয়োগৰ কেলেংকাৰীক লৈ ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত হৈছে তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰ বিৰোধী প্ৰতিবাদত কঁপিছে গোৱালপাৰা আৰক্ষী প্ৰতিবাদৰ মাজতে ভয়ংকৰ হতাহতি তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত উত্তাল গোৱালপাৰাৰ ৰাজপথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰয়োজন নহ'লে আমাক জিলালৈ লৈ যাওক এনেকুৱাকৈ হুংকাৰ দিছে চৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ হয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিদ্যালয়ৰ ৰান্ধনীসকলে কপালে ৰাজপথ চৰকাৰ বিৰোধী শ্লোগানেৰে কপালে আকাশ আৰু বতাহ ট্ৰেড ইউনিয়ন আৰু কৃষক আৰু কৃষি শ্ৰমিক ইউনিয়নৰ ভয়ংকৰ প্ৰতিবাদ দেশজোৰা জেলবৰ কাৰ্যসূচী ৰূপায়ণ শ্ৰমিক কৃষকৰ সমস্যা সমাধানৰ দাবীত ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰ বিৰোধী প্ৰতিবাদত কঁপিছে গোৱালপাৰা তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে আপডেট কৰক LPG সংযোগৰ EKYC আপুনি এতিয়ালৈকে EKYC কৰা নাই নেকি তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ আপুনি কৰ্তব্য মোবাইল ফোনৰ জৰিয়তে ৰন্ধন গেছৰ চিলিণ্ডাৰ কৰিব পাৰিব EKYC কিন্তু আপুনি কেনেকৈ কৰিব আৰু কৰাৰ সময়ত কি নথিপত্ৰৰ আপোনাৰ প্ৰয়োজন হ'ব 16 আগষ্ট অন্তিম তাৰিখ প্ৰয়োজনতে আপোনালোকে কি নথিপত্ৰ লগত ৰাখিব লাগিব প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC গৰ্তব্য অনলাইনতে কৰিব পাৰিব EKYCৰ কাম কাজ কেনেকৈ কৰিব EKYCৰ বাবে আবেদন নম্বৰ 1 পোনপ্ৰথমতে অফিচিয়েল ৱেবছাইটলৈ যাওক আপুনি নম্বৰ 2 বাছনি কৰক আপোনাৰ গেছ চিলিণ্ডাৰ কোম্পানীৰ নাম আপুনি কোনটো কোম্পানীৰ গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে সেই আপুনি সিলেক্ট কৰিব লাগিব নম্বৰ 3 যদি আপোনাৰ একাউণ্ট নাই তেন্তে নিউজাৰত ক্লিক কৰক প্ৰথমতে আপুনি যেটো পোৰ্টেল ওপেন কৰিব LPG গেছৰ সেই পোৰ্টেলত প্ৰথমতে আপুনি এটা একাউণ্ট বনাব লাগিব যদি আপুনি বনোৱা নাই নিউ ইউজাৰত ক্লিক কৰক আৰু যদি বনাইছে জাস্ট আপুনি সাইন ইন কৰিব লাগিব একাউণ্ট থাকিলে আপুনি জাস্ট সাইন ইন কৰক নম্বৰ 4 নাম আৰু মোবাইল নম্বৰ দি আপুনি ৰেজিষ্টাৰ কৰক নম্বৰ 5 লগইন কৰাৰ পিছত KYC বা চেক KYC ষ্টেটাছ বাই আপডেট EKYC বিকল্প বিচাৰি উলিয়াওক নম্বৰ 6 আপোনাৰ আধাৰ নম্বৰ প্ৰৱেশ কৰক আপুনি নম্বৰ 7 আধাৰ লিংক থকা মোবাইলত অহা OTP টো আপুনি দি ভেৰিফাই কৰক
মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব আপুনি KYC যদি আপুনি ভাবিছে এটা এপৰ জৰিয়তে কৰিব নিশ্চয় কৰিব পাৰিব নম্বৰ 1 প্লে ষ্টৰৰ পৰা ইণ্ডিয়ান অইল অন এপ আপুনি ডাউনলোড কৰক আৰু এইটো এপৰ জৰিয়তে অতি সহজতে আপুনি কৰিব পাৰিব নম্বৰ 2 মাই প্ৰফাইল লৈ যাওক আপুনি নম্বৰ 3 ইকুৱেচি বিকল্পত ক্লিক কৰি আধাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আপুনি সম্পূৰ্ণ কৰক এইখিনি কৰাৰ পিছতে আপোনালোকৰ সম্পূৰ্ণ হ'ব LPG গেছৰ ইকুৱেচি যদি আপুনি কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি LPG গেছৰ অফিচত গৈ কৰিব পাৰে যদি আপুনি 16 আগষ্টৰ ভিতৰতে নকৰে তেনে ক্ষেত্ৰত আপুনি কিন্তু LPG গেছ নাপাব আগতে আপুনি 1000 টকাত লাভ কৰিছিল আপুনি যদি ইকুৱেচি নকৰে আপুনি 2000 টকাৰ ওপৰত দি আপুনি ক্ৰয় কৰিব লাগিব LPG গেছ তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বন্ধ হ'ব নীতি নিয়ম নমনা অসমৰ একাংশ মাদ্ৰাছা শৰীয়ত আৰু চৰকাৰৰ নীতি নিয়ম পালন নকৰা মাদ্ৰাছালৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে 30 দিনৰ সময়সীমা বান্ধি দিয়া হ'ল মাদ্ৰাছা সদম অসম তঞ্জিম মাদাৰিছ কলমিয়াই বান্ধি দিলে নিয়ম অসমৰ ছোৱালী মাদ্ৰাছাই মানিব লাগিব 10টাকৈ নিয়ম আৰু কৌমি মাদ্ৰাছাত প্ৰশাসনে ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগিব মাদ্ৰাছাৰ ছাত্ৰীবাসত বাধ্যতামূলকভাৱে স্থাপন কৰিব লাগিব CCTV কেমেৰা আৰু ছোৱালী মাদ্ৰাছাত থাকিব লাগিব বাউণ্ডাৰী ৱাল আৰু নৈশ প্ৰহৰী ব্যৱস্থা শিক্ষাদান কৰা পুৰুষ আৰু শিক্ষকসকলৰ ক্ষেত্ৰত তঞ্জিমে বান্ধি দিলে নতুন নিয়ম এলা স্বামী স্ত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী তত্ত্বাৱধায়ক হিচাপে থাকিব লাগিব আৰু ছাত্ৰীৰ শুবনি কোঠাত থাকিব লাগিব পালেং আৰু বিচনাৰ ব্যৱস্থা মাদ্ৰাছা চৌহদত পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব এনেকুৱাকৈ কেইবাটাও নতুন নিয়ম বান্ধি দিয়া হৈছে 340খন ছোৱালী মাদ্ৰাছাৰ প্ৰতিনিধিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক so thank you for watching full video